وله ما سكن في الليل والنهار وهو السميع العليم ৰাতি আৰু দিনত যি যি অৱস্থান কৰে সেই সকলোবোৰ তেওঁৰেই আৰু তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ قل أغير الله أتخذ وليا فاطر السماوات والأرض وهو يطعم ولا يطعم قل إني أمرت أن أكون أول من أسلم ولا تكونن من المشركين হে নবী কোৱা আকাশমণ্ডল আৰু পৃথিৱীৰ স্ৰষ্টা আল্লাহক এৰি মই আনক অভিভাৱক ৰূপে গ্ৰহণ কৰিম নেকি তেওঁৱে আহাৰ প্ৰদান কৰে কিন্তু তেওঁক আহাৰ প্ৰদান কৰা নহয় কোৱা নিশ্চয় মোক আদেশ কৰা হৈছে যে যিসকলে ইছলাম গ্ৰহণ কৰিছে মই যেন সিহঁতৰ মাজত প্ৰথম হওঁ মোক আৰু আদেশ কৰা হৈছে যে তুমি কেতিয়াও মুশ্ৰিকসকলৰ অন্তৰ্ভুক্ত নহবা قل إني أخاف إن عصيت ربي عذاب يوم عظيم কোৱা মই যদি মোৰ প্ৰতিপালকৰ অবৈধতা কৰোঁ তেন্তে নিশ্চয় মই ভয় কৰোঁ যে মহাদিৱসৰ শাস্তি মোৰ ওপৰত আপতিত হ'ব من يصرف عنه يومئذ فقد رحمه وذلك الفوز المبين সেইদিনা যাৰ পৰা এই শাস্তি আঁতৰাই লোৱা হ'ব তাৰ প্ৰতিহে আল্লাহে দয়া কৰিব আৰু এইটোৱে হৈছে স্পষ্ট সফলতা وإن يمسسك الله بضر فلا كاشف له إلا هو وإن يمسسك بخير فهو على كل شيء قدير আৰু আল্লাহে যদি তোমাক কোনো বিপদৰ দ্বাৰা স্পৰ্শ কৰে তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেয়া দূৰ কৰিব নোৱাৰিব আৰু যদি তেওঁ তোমাক কোনো কল্যাণৰ দ্বাৰা স্পৰ্শ কৰে তেন্তে জানি থোৱা তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান وهو القاهر فوق عباده وهو الحكيم الخبير আৰু তেওঁৱে বান্দাসকলৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণকাৰী আৰু তেওঁ প্ৰজ্ঞাময় সম্যক অৱহিত قل أي شيء أكبر شهادة قل الله شهيد بيني وبينكم وأوحي إلي هذا القرآن لأنذركم به ومن بلغ কোৱা কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী হে নবী তুমি কোৱা আল্লাহে মোৰ আৰু তোমালোকৰ মাজত শ্ৰেষ্ঠ সাক্ষী আৰু এই কোৰআন মোৰ ওচৰলৈ ওহি কৰা হৈছে যাতে তোমালোকৰ আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰোঁ أئنكم لتشهدون أن مع الله آلهة أخرى قل لا أشهد قل إنما هو إله واحد وإنني بريء مما تشركون তোমালোকে এই সাক্ষ্য বহন কৰা নেকি যে আল্লাহৰ লগত আন কোনোবা ইলা আছে কোৱা মই এই সাক্ষ্য নিদিওঁ হে নবী কোৱা তেওঁৱে হৈছে একমাত্ৰ প্ৰকৃত ইলা আৰু তোমালোকে যি অংশীদাৰী স্থাপন কৰা তাৰ লগত নিশ্চয় মোৰ কোনো সম্পৰ্ক নাই الذين آتيناهم الكتاب يعرفونه كما يعرفون أبناءهم الذين خسروا أنفسهم فهم لا يؤمنون আমি যিসকলক কিতাপ প্ৰদান কৰিছোঁ সিহঁতে তেওঁক এনেকৈ চিনি পায় যেনেকৈ সিহঁতে নিজৰ সন্তানক চিনি পায় যিসকলে নিজেই নিজৰ ক্ষতি সাধন কৰিছে সিহঁতে ইমান পোষণ নকৰিব ومن أظلم ممن افترى على الله كذبا أو كذب بآياته إنه لا يفلح الظالمون যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেই ব্যক্তিতকৈ ডাঙৰ জালিম আৰুনো কোন হ'ব পাৰে নিশ্চয় জালিমসকলে সফলতা লাভ কৰিব নোৱাৰিব ويوم نحشرهم جميعا ثم نقول للذين أشركوا أين شركاؤكم الذين كنتم تزعمون আৰু যিদিনা আমি সিহঁতক আটাইকে একত্ৰিত কৰিম তাৰ পিছত যিসকলে শিৰিক কৰিছে সিহঁতক সুধিম যিসকলক তোমালোকে মোৰ লগত অংশী স্থাপন কৰিছিলা সিহঁত এতিয়া ক'ত
ثم لم تكن فتنتهم إلا أن قالوا والله ربنا ما كنا مشركين তেতিয়া সিহঁতৰ ওচৰত এই কথাৰ বাহিৰে আন কোনো অজুহাত নাথাকিব যে আমাৰ প্ৰতিপালক আল্লাহৰ শপত আমি মুশ্ৰিক নাছিলোঁ انظر كيف كذبوا على أنفسهم وضل عنهم ما كانوا يفترون চোৱা সিহঁতে কেনেকৈ নিজেই নিজকে মিছা প্ৰমাণিত কৰি আছে লগতে চোৱা সিহঁতে যি মিছা ৰচনা কৰিছিল সেয়া কেনেকৈ সিহঁতৰ পৰা হেৰাই গ'ল ومنهم من يستمع إليك وجعلنا على قلوبهم أكنة أن يفقهوه وفي آذانهم وقرا আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ কথা কাণ পাতি শুনে কিন্তু আমি সিহঁতৰ অন্তৰত আৱৰণ কৰি দিছোঁ যাতে সিহঁতে সেয়া উপলব্ধি কৰিব নোৱাৰে আৰু সিহঁতৰ কাণত আছে বধিৰতা وإن يروا كل آية لا يؤمنوا بها حتى إذا جاءوك يجادلونك يقول الذين كفروا إن هذا إلا أساطير الأولين সিহঁতে যদি যাৱতীয় নিদৰ্শন প্ৰত্যক্ষ কৰে তথাপিও সিহঁতে ইমান পোষণ নকৰিব আনকি সিহঁতে যেতিয়া তোমাৰ ওচৰত আহি উপস্থিত হয় তেতিয়া সিহঁতে তোমাৰ লগত বিতৰ্কত লিপ্ত হয় যিসকলে কুফৰি কৰিছে সিহঁতে কয় ইয়া দেখোন আগৰ দিনৰ উপকথাৰ বাহিৰে আন একো নহয় وهم ينهون عنه وينأون عنه وإن يهلكون إلا أنفسهم وما يشعرون আৰু সিহঁতে আনক এইবোৰ শুনাৰ পৰা বিৰত ৰাখে আৰু নিজেও এইবোৰ শুনাৰ পৰা দূৰত থাকে সিহঁতে নিজেই নিজকে ধ্বংস কৰে অথচ সিহঁতে উপলব্ধি নকৰে ولو ترى إذ وقفوا على النار فقالوا يا ليتنا نرد ولا نكذب بآيات ربنا ونكون من المؤمنين তুমি যদি দেখিলাহেঁতেন যেতিয়া সিহঁতক জুইৰ ওপৰত থিয় কৰোৱা হ'ব তেতিয়া সিহঁতে ক'ব হাই যদি আমাক পৃথিৱীলৈ উভতাই দিয়া হ'লহেঁতেন তেন্তে আমি আমাৰ প্ৰতিপালকৰ আয়াতসমূহক পুনৰ অস্বীকাৰ নকৰিলো হয় আৰু আমি মুমিনসকলৰ অন্তৰ্ভুক্ত হ'লো হয় بل بدا لهم ما كانوا يخفون من قبل ولو ردوا لعادوا لما نهوا عنه وإنهم لكاذبون বৰং পূৰ্বে সিহঁতে যি গোপন কৰিছিল সেয়া সিহঁতৰ ওচৰত প্ৰকাশ পাইছে আৰু সিহঁতক দুলাই পৃথিৱীলৈ পঠোৱা হ'লেও সিহঁতক যি কৰিবলৈ নিষেধ কৰা হৈছিল আকৌ সিহঁতে সেইটোকে কৰিলে হয় আৰু নিশ্চয় সিহঁত মিছলীয়া وقالوا إن هي إلا حياتنا الدنيا وما نحن بمبعوثين আৰু সিহঁতে কয় আমাৰ পাৰ্থিৱ জীৱনে হৈছে একমাত্ৰ জীৱন আৰু আমাক পুনৰুত্থিত কৰা নহ'ব ولو ترى إذ وقفوا على ربهم قال أليس هذا بالحق قالوا بلى وربنا قال فذوقوا العذاب بما كنتم تكفرون আৰু যদি তুমি দেখিলাহেঁতেন যেতিয়া সিহঁতক সিহঁতৰ প্ৰতিপালকৰ সন্মুখত থিয় কৰোৱা হ'ব তেওঁ ক'ব এইটো প্ৰকৃত সত্য নহয় জানো সিহঁতে ক'ব আমাৰ প্ৰতিপালকৰ শপত নিশ্চয় এয়া সত্য তেওঁ ক'ব তেন্তে তোমালোকে যি কুফৰি কৰিছিলা তাৰ বাবে তোমালোকে এতিয়া শাস্তি ভোগ কৰা قد خسر الذين كذبوا بلقاء الله حتى إذا جاءتهم الساعة بغتة قالوا يا حسرتنا على ما فرطنا فيها যিসকলে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছে নিশ্চয় সিহঁত ক্ষতিগ্ৰস্ত হৈছে আনকি সিহঁতৰ ওচৰলৈ যেতিয়া হঠাৎ কিয়ামত আহি উপস্থিত হ'ব তেতিয়া সিহঁতে ক'ব হাই আফচোচ ইয়াক আমি কিমান যে অৱহেলা কৰিছিলোঁ قالوا يا حسرتنا على ما فرطنا فيها وهم يحملون أوزارهم على ظهورهم ألا ساء ما يزرون সিহঁতে সিহঁতৰ পাপসমূহ নিজৰ পিঠিত বহন কৰিব সাৱধান সিহঁতে যি বহন কৰিব
সেয়া অতি নিকৃষ্ট। وما الحياة الدنيا إلا لعب ولهو وللدار الآخرة خير للذين يتقون أفلا تعقلون। আৰু পাৰ্থিৱ জীৱন খেল ধেমালিৰ বাহিৰে আন একো নহয়, আৰু যিসকলে তাকো অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আৱাসেই উত্তম। তথাপিও তোমালোকে নুবুজানে? قد نعلم إنه ليحزنك الذي يقولون فإنهم لا يكذبونك ولكن الظالمين بآيات الله يجحدون। আমি নিশ্চয় জানো যে সিহঁতে যি কয় সেয়া তোমাক কষ্ট দিয়ে, কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে, বৰং জালিমসকলে আল্লাহৰ আয়াতসমূহকে অস্বীকাৰ কৰে। ولقد كذبت رسل من قبلك فصبروا على ما كذبوا وأوذوا حتى أتاهم نصرنا ولا مبدل لكلمات الله ولقد جاءك من نبأ المرسلين। নিশ্চয় তোমাৰ পূৰ্বেও বহুতো ৰাসূলৰ ওপৰত মিথ্যাৰোপ কৰা হৈছিল, কিন্তু তেওঁলোকক মিথ্যাৰোপ কৰাৰ পিছতো আৰু কষ্ট দিয়াৰ পিছতো তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল। অৱশেষত তেওঁলোকৰ ওচৰলৈ আমাৰ সহায় আহিছিল। জানি থোৱা, আল্লাহৰ প্ৰতিশ্ৰুত বাণীসমূহক পৰিৱৰ্তন কৰিব পৰা কোনো নাই। নিশ্চয় ৰাসূলসকলৰ কিছু সংবাদ তোমাৰ ওচৰলৈকো আহিছে। وإن كان كبر عليك إعراضهم فإن استطعت أن تبتغي نفقا في الأرض أو سلما في السماء فتأتيهم بآية। আৰু যদি সিহঁতৰ উপেক্ষা অৰ্থাৎ অনাগ্ৰহ তোমাৰ বাবে কষ্টকৰ হয়, তেন্তে পাৰিলে ভূগৰ্ভত সুৰংগ অথবা আকাশত জফলা অন্বেষণ কৰি সিহঁতৰ বাবে কোনো নিদৰ্শন লৈ আহা। ولو شاء الله لجمعهم على الهدى فلا تكونن من الجاهلين। জানি থোৱা, যদি আল্লাহে ইচ্ছা কৰিলেহেঁতেন তেন্তে সিহঁত আটাইকে নিশ্চয় সৎপথত একত্ৰিত কৰিলেহেঁতেন। সেয়ে তুমি মূৰ্খসকলৰ অন্তৰ্ভুক্ত নহবা।